ৰাজ্যজুৰি এতিয়া ৰঙালী কাদৰাৰ ব্যাপক প্ৰস্তুতি চেনেহৰ বিহুটিক আদৰিবলৈ গা 7খন প্ৰতিগৰাকী অসমীয়াৰ ৰহাৰ ফুলগুৰিটো বিহুৰ বাবে ব্যস্ত হৈছে কিশোৰী কিশোৰ যুৱক যুৱতীসকলো পিছপৰি ৰোৱা নাই কণকণমানিহঁতো ঢোলৰ চেৱে চেৱে কঁকাল ঘূৰাই নচাৰ চেষ্টা কৰিছে কণমানিহঁতেও প্ৰতি বছৰৰ দৰে এইবেলিও ৰহাৰ ফুলগুৰিত 15 দিনীয়াকৈ অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা অঞ্চলটোৰ প্ৰায় 1.5 শতাধিক কিশোৰ কিশোৰীয়ে ভাগ লৈছে এই কৰ্মশালাত বহুত ভাল লাগিছে এই কৰ্মশালাত আহি পেলাই আমি প্ৰসেনজিৎ ছাৰৰ পৰা আৰু উৰ্মিমালা মেমৰ পৰা বহুতখিনি বিহুৰ কথা বা বিহু নাচ আয়ত্ত কৰিব পাৰিছোঁ আৰু আমাৰ কমিটিৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ আমাক ইমানখিনি সহায় সহযোগিতা আৰু 11 বছৰে যিখিনি তেওঁলোকে ত্যাগ কৰি পেলাই এই বিহু কৰ্মশালাখিনি পাতিছে আমি যথেষ্টখিনি আগবাঢ়িছোঁ এই কৰ্মশালাখনৰ পৰা ধন্যবাদ জনাইছোঁ হয় নাচিম সেইবাবেই প্ৰস্তুতি চলাইছোঁ নৈ চাপৰি বহাগৰ বালাগে কহুৱাই হালিছে বিহুৰে তলিতে আমাৰে নাচনি কাহতে নাচিছে আৰু বাপতি সাহোন বিহুটিক আদৰিবলৈ সাজু হৈছে এইদৰে প্ৰতিগৰাকী অসমীয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা আখৰাত ব্যস্ত শিল্পীৰ লগতে কলাকুশলীসকলো ঠিক একেদৰে আখৰাত ব্যস্ত হৈছে তিনিচুকীয়াৰ জোনবাই বিহু দলো তিনিচুকীয়াৰ প্ৰায় 19 গৰাকী ডেকা গাভৰু একত্ৰিত হৈ বিহু মঞ্চত জাতি জনগোষ্ঠীৰ কলা সংস্কৃতি প্ৰদৰ্শন কৰিবলৈ হৈছে সাজু আৰু তেওঁলোকৰ এই প্ৰস্তুতি সম্পৰ্কে তেওঁলোকৰ সৈতে কথা পাতিছিল আমাৰ সাংবাদিক উপাসনা বৰুৱা গোস্বামীয়ে এক ৰিপৰ্ট আগবঢ়াম অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী আছে এই মুহূৰ্তত দেখা গৈছে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি আৰু মই এই মুহূৰ্তত উপস্থিত আছো তিনিচুকীয়াৰ গেলাপুখুৰীত আৰু গেলাপুখুৰীত এয়া দেখুৱাইছো এক সুন্দৰ পৰিৱেশ এই মুহূৰ্তত যিহেতু জোনবাই লগ বিহুৱা দলৰ যি আখৰা সেই আখৰা আচলতে এই মুহূৰ্তত এনেদৰে সকলো প্ৰস্তুতি আখৰা তেওঁলোকে এনেদৰে দেখুৱাইছো যিহেতু সমিতিৰ ফালৰ পৰা এনেদৰে আয়োজন কৰা হৈছে আৰু সুন্দৰ পৰিৱেশ এই মুহূৰ্তত মই দেখুৱাইছো নিউজ 8 কেনেদৰে আচলতে সকলোৱে ইতিমধ্যে প্ৰস্তুতি চলাইছে ৰাজ্যজুৰি আৰু এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছো মই জাননী তুলিকে দেখিৰ বিননি আৰু এইদৰে ৰঙালী বিহুৰ দিন চমু চাপি আহিছে আৰু লগে লগে ব্যস্ততা বাঢ়িছে সকলোৰে বাদ্যযন্ত্ৰ নিৰ্মাণ কৰা শিল্পীসকলৰ এইকেইটা দিন বিশেষকৈ ভীষণ ব্যস্ততা দিগবৈ বগাপানীৰ ৰতন নাথ নামৰ লোকজনে নিজৰ ঘৰতে এনেকৈ ঢোল খোল নাগাৰাৰ লগতে বিভিন্ন লোকবাদ্য নিৰ্মাণত ব্যস্ত হৈ পৰা দেখা গৈছে 30 বছৰ ধৰি ৰতন নাথ আৰু তেওঁৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই বিহুৰ সময়ত ঢোল নিৰ্মাণ কৰি আহিছে তেওঁৰ সৈতে কথা পাতিছিল আমাৰ দিগবৈৰ সাংবাদিক ৰীনা কাকতি গগৈয়ে পদুলিৰ মুখত হেঁপাহৰ বহাগৰ বিহু ইতিমধ্যে দেখা গৈছে ৰাজ্যৰ চৌদিশে এতিয়া বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে ঢুলীয়া নাচনীসকল সমান্তৰালভাৱে দেখা গৈছে তাঁতশালত ব্যস্ত হৈ পৰিছে শিপিনীসকল কিন্তু দেখা গৈছে দিগবৈ অঞ্চলত এই যি
ঢোল ৰিপেয়াৰিং চেণ্টাৰ নামেৰে এখন শিল্পালয় ডিগবৈৰ 1 নং বগাপানী কলনীৰ স্থিত এই শিল্পালয় আমি বৰ্তমান ইয়াত আহি উপস্থিত আছোঁ এই যি কৰ্মশালা এই যি আখৰা তাৰ সমান্তৰালকৈ দেখা গৈছে ইয়াতো এই ঢোল নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে ৰতন নাথ নামৰ যিজন শিল্পী আৰু বৰ্তমান দেখা গৈছে লোকবাদ্য লগতে যি বিহুৰ সামগ্ৰী ঢোল আৰু পেঁপা সকলো ধৰণৰ ইয়াত উপলব্ধ এইখন শিল্পালয়ত আৰু বৰ্তমান দিনে ৰাতে ইয়াত যিজন ৰতন নাথ আৰু তেওঁৰ লগতে তেওঁৰ পৰিয়ালৰ সকলো ব্যস্ত হৈ পৰিছে এনেদৰে বিহুৰ এই বাদ্য নিৰ্মাণ কাৰ্যত আৰু ইতিমধ্যে আমি আজি উপস্থিত আছোঁ তেওঁৰ এই বাসগৃহত আৰু তেওঁৰ বাসগৃহত উপস্থিত হৈ আমি সমগ্ৰ এই যি পৰিৱেশ এই পৰিৱেশ দেখুৱাবলৈ কিছু প্ৰয়াস কৰিছোঁ বৰ্তমান আমি দেখুৱাইছোঁ তেওঁৰ এই বাসগৃহৰ পৰিৱেশ তেওঁৰ পৰিয়ালৰ সকলো এতিয়া ব্যস্ত হৈ পৰিছে এনেদৰে ঢোল নিৰ্মাণ কাৰ্যত এই ৰতন নাথৰ পৰিয়াল তেওঁলোকে দেখা গৈছে এই কণমানি শিশুটো এই শিশুটোৰ পৰা আৰম্ভ কৰি দেখা গৈছে ঢোল নিৰ্মাণত ব্যস্ত হৈ পৰিছে পৰিয়ালৰ সকলো লোক আৰু তেওঁলোকে যিহেতু আগন্তুক বিহু বুলি ক'লে অসমীয়া যিহেতু গা নাচি উঠে আৰু বিহুৰ প্ৰাকখনত এনেদৰে এই যি বিহুৰ বাদ্য ঢোল এই ঢোল নিৰ্মাণ কৰি ইতিমধ্যে ডিগবৈৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত যিহেতু লোকসকল সমাগম ঘটিছে তেওঁলোকে এই বিহুৰ ঢোল নিৰ্মাণ কাৰ্যত লাগি পৰিছে দিনে নিশাই এনেদৰে তেওঁৰ পৰিয়ালৰ সকলো লোকেই ঢোল নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছে এতিয়া আৰু পোনপ্ৰথমতে আমি সেই যি ঢোল নিৰ্মাণ কাৰ্যত ব্যস্ত হৈ থকা ৰতনাথৰ পৰিয়ালৰ যিগৰাকী তেওঁৰ পৰিয়ালৰ লোক আমি তেওঁলোকৰ কাষলৈ আহিবলৈ যিটো কিছু যত্ন কৰিম তেওঁলোকৰ মুখেৰে জানিবলৈ চেষ্টা কৰিম কেনেদৰে এই নিৰ্মাণ কাৰ্যত ব্যস্ত হৈ পৰিছে কিন্তু তাৰ পূৰ্বে যিহেতু তেওঁৰ ইয়াত ঢোল নিৰ্মাণ কৰিবলৈ দিছিল এজন গ্ৰাহক ডিগবৈৰ এজন সচেতন সমাজ সেৱক আমি তেওঁৰ মুখেৰে কিছু কথা জানিবলৈ চেষ্টা কৰিম কি ক'ব যে দাদা আপুনি ইয়াতে ঢোল নিৰ্মাণ কৰিব দিছে ডিগবৈৰ অঞ্চলৰ মাজমজিয়া স্থিত এই যি শিল্পালয় আৰু যথেষ্ট লোক উপকৃত হৈছে ইয়াত আজি প্ৰায় 30টা বছৰ ধৰি এনেদৰে তেওঁলোকে ঢোল নিৰ্মাণ কৰি আছে কি ক'ব এই ক্ষেত্ৰত মই প্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে খুব ধুনীয়া কাম এটা কৰিছে ৰতন নাথ এখেতৰ ওচৰত মই কেইবাবাৰো আহিছোঁ আজি কেইবাবছৰ আগৰ পৰা তেখেতৰ লগত মোৰ সম্পৰ্ক আছে মোৰ দুজনী ছোৱালী তেওঁলোকে ঢোল খোল এনেকৈ বজোৱাবিলাক কৰে কেইবাবছৰো মই আহিছোঁ তেওঁ গোটেই 12 মাহেই তেওঁ ব্যস্ত হৈ থাকে খুব ধুনীয়া এটা কাম কৰিছে আৰু এনেকুৱা ডিগবৈ অঞ্চলত খুব কমেই আছে আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব আপুনি কিমান দিনৰ পৰা ইয়াত ব্যস্ত হৈ পৰিছে আৰু কেনেদৰে আপুনি এই কাৰ্যত লিপ্ত হৈছে প্ৰায় 30টা বছৰ অতিক্ৰম কৰিছে বুলি জানিব পাৰিছোঁ প্ৰথমত আমাৰ মোৰ শ্বশুৰবাৰ আছিলে ডিগবৈ 1 নং গোলাইত ৰেলৱে ভাঙিলে ভঙাৰ পাছতে ঢোল দোকান আছে ভাঙি হ'ল তো ভঙাত কি কৰিব নিৰ্বাহ হৈ গ'ল কোনো খাবলৈ নাই খোৱা অসুবিধা তেওঁ আমি সিদ্ধান্ত লৈছোঁ মানে কিবা এটা কৰি খাব লাগিব এই ঢোল দোকানটো খুলিছোঁ শ্বশুৰবাৰ কৰ্মটো মই জোৱাই হয় তাৰমানে খুলিলোঁ খুলি দিয়াৰ পাছত চবেই ৰাইজে কৈছে জোৱাই হয় খুলি দিয়া ভালেই কথা আৰু এইটো আমি অসমীয়া সংস্কৃতিৰ কাৰণে বচাই দিব বিচাৰিছোঁ যে অসমীয়া মানুহ কষ্ট নহওক আমাৰ অসমীয়া জাতিৰ কাৰণে কষ্ট হওক বা বেংগলী হওক আদিবাসী হওক যি হওক নহওক তেওঁলোকৰ কষ্ট হ'ব নালাগে যেতিয়া বাদ্যযন্ত্ৰ চবৰ নাম কীৰ্তন সংগীত বিহু তাৰপৰা আপোনাৰ ভাওনা সদায় ধেৰ কিবা কিবি হৈ থাকে তো তেহেঁতৰ কাৰণে আমি বচাই দিব বিচাৰোঁ এই বস্তুটো আৰু সমাগত হেঁপাহৰ ৰঙালী বিহুটি চেনেহৰ বিহুটিক আদৰিবলৈ সাজু হৈছে প্ৰতিগৰাকী অসমীয়া তাঁতশালত ব্যস্ততা বাঢ়িছে শিপিনীৰ প্ৰিয়জন তথা বিহুত উপহাৰ দিবলৈ বিহুৱান বোৱাত ব্যস্ত হৈ পৰিছে শিপিনীসকল মাকুৰ শব্দত ৰজন জনাইছে গাঁওসমূহ গহপুৰৰ বালিজান বিলতীয়া গাঁৱতো তাঁতশালত বিহু বুলি এনেকৈ বহি গামোচা বৈ উলিয়াইছে আৰু গামোচা লগতে বিভিন্ন আচলতে ব্যস্ততা এইসকল শিপিনীৰ দেখা গৈছে বিশেষকৈ যুৱতী মহিলাসকলৰে আৰু এই সন্দৰ্ভত এক ৰিপৰ্ট আগবঢ়াম তেওঁলোকৰ সৈতে কথা পাতিছিল তেওঁলোকৰ ব্যস্ততাৰ কিমান এইকেইটা দিন কথা পাতিছিল তেওঁলোকৰ সৈতে আমাৰ সাংবাদিক পলাশ ফুকনে তাঁতশালত মাকুৰ খিটখিটনি শব্দই এতিয়া আকাশ বতাহ কঁপাই তুলিছে কাৰণ বহাগ আহিছে আৰু বহাগ মানেই ৰঙালী বিহুক আদৰিবলৈ এতিয়া সাজু হৈছে ৰাজ্যবাসী মই গহপুৰৰ বালিজান বিলতীয়াত উপস্থিত আছোঁ বহুখিনি শিপিনী আছে তেওঁলোকে তাঁতশালত ব্যস্ত হৈ আছে যঁতৰত সূতা কাটিছে কাৰণ বিহুলৈ বুলি তেওঁলোকে ফুলামকৈ গামোচা বৈ উলিয়াব লাগিব সহযোগিতা দেখাইছে এয়া দৃশ্য খুব ব্যস্ত তেওঁলোক পোনে পোনে আমি কথা পাতি ল'ম গামোচা কিমান লগাইছে গামোচা 16খন কেনেকুৱা এতিয়া বিহুৰ বাবে লগাইছে বিহুৰ বাবে লগাইছোঁ ফুল বাচিছোঁ হয় কিমান দিন হ'ল ব্যস্ত হৈ থকা এতিয়া আজি 15 দিন মানে হৈছে ওলাবগৈ নে বিহুলৈ ওলাবগৈ হয় এনেদৰে এইসকল হৈছে শিপিনী তেওঁলোকে তাঁত বৈ আছে আমি দেখাই আছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ কিহত ব্যস্ত হৈ আছে এই তাঁতত ব্যস্ত হৈ আছোঁ বহাগ বিহু আহিছে আমাৰ তাঁত নাইকিয়া হৈছে জ্যেষ্ঠজনক গামোচা দিব লাগে
দোকানে এনেকৈ লাগি আছোঁ। কিমান দিন হ'ল এনেকৈ ব্যস্ত হৈ থকা? 15 দিন হৈছে। আচলতে বিহু আহিল বুলি ক'লে, ৰঙালী বিহু আহিল বুলি ক'লে আপোনালোকৰ চাগে ব্যস্ততাৰ সীমা নাইকিয়া হয়। সীমা নাইকিয়া হয়, খানখন নাই আৰু তাততে ব্যস্ত। লাহে লাহে এতিয়া পিঠা পনা বনাবও লাগিব। পনা চব বনাব লাগিব, লাডু, নাৰিকল লাডু, পিঠা। গামোচা কাৰ বাবে বৈ? জ্যেষ্ঠজনৰ কাৰণে। জ্যেষ্ঠজনক দিব লাগিব বহাগৰ বিহুত। নিশ্চয় জ্যেষ্ঠজনক সন্মান যাচিব বহাগৰ বিহুত। আৰু এনেদৰে তাঁতশালত তেওঁলোকে গামোচা বৈছে, ফুল বাচিছে। আৰু আমি দেখাইছোঁ এয়াই হৈছে ৰঙালী বিহুক লৈ অসমীয়া শিপিনীসকলৰ ব্যস্ততা। প্ৰতি ঘৰে ঘৰে একেই পৰিৱেশ। মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। জতৰত সূতা কাটি আছে। হয়। কিমান দিনৰ পৰা ব্যস্ত হৈ আছে বিহুলৈ? এয়া 15 দিন মানেই হ'ল। হয়। প্ৰথমতে মই সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া চাগে আপোনালোক গাঁওখনত বা প্ৰতিগৰাকী মহিলাই চাগে এনেদৰেই ব্যস্ত হৈ থাকিবলগীয়া হয়? হয়, এনেদৰেই ব্যস্ত হৈ থাকিবলগীয়া হয় আমি। কাৰণ আমাৰ বিহু হৈছে বাপতি সাহোন। আমি জ্যেষ্ঠজনক সন্মান জনাব লাগিব, সেয়ে আমি ব্যস্ত হৈ আছোঁ আৰু। যদি এফাকি বিহু শুনিব পাওঁ তাঁতশালত ভাল লাগিব। হয়। জেতুকাৰ বোলেৰে দুয়ো হাত বোলালো, ঐ মুগাৰ সাজ পিন্ধিলো ঐ গাত, আজি বিহু তলি ঢোলৰ মাত শুনিলো ঐ বিহু বিহু লাগিছে গাত। অকণমান থিয় হৈ দিয়ক, সকলোৱে গাওক। ফুল ফুল নাহৰ ফুল ফুলিবৰ হ'ল, ফুল ফুল কপৌ ফুল ফুলিবৰ হ'ল, গছে বনে ফুলিলে, গছে বনে ফুলিলে ফুল। নিশ্চয়। আৰু এনেদৰে প্ৰতিগৰাকী অসমীয়া শিপিনী এতিয়া ব্যস্ত। তাঁতৰ শালত বিহু নাম জুৰিছে। আনন্দ ফূৰ্তিৰ মাজেৰে তেওঁলোকে বিহুলৈ বুলি ফুলাম গামোচা বৈ উলিয়াত ব্যস্ত হৈ পৰিছে। আৰু এনেদৰে এতিয়া ৰঙালী বিহুক লৈ পাৰ ভঙা উৎসাহ দেখা গৈছে প্ৰতিজন অসমীয়াৰ। আকৌ আহি পালে হেঁপাহৰ বহাগ বিহুটি। বিহু অহাৰ লগে লগে ব্যস্ততা বাঢ়িছে প্ৰতিজন অসমীয়াৰ। এইদৰেই গাঁৱে গাঁৱে শুনা গৈছে বিশেষকৈ মাকুৰ খিটখিটনি। তাঁতশালত ব্যস্ত শিপিনী আৰু বিহুৰ বতৰত আপোনজনক দিবলৈ বিহুৱান বোৱাত এতিয়া ব্যস্ত যুৱতী মহিলা। বিশেষকৈ বাইহাটা চাৰিআলিতো দেখা গৈছে শিপিনীৰ একেই ব্যস্ততা। এক প্ৰতিবেদন আগবঢ়াইছোঁ আমাৰ সাংবাদিক বাইহাটা চাৰিআলিৰ সীমান্ত দাসৰ। বিহু আহিলে যেন গাত তত নাইকিয়া হয় শিপিনীসকলৰ। অনুৰূপ দৃশ্য দেখা গৈছে বাইহাটা চাৰিআলিত। বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী যি শৰাইঘাট গাঁও আছে, এই শৰাইঘাট গাঁৱৰ 10 চুবুৰীৰ বোৱাৰীসকলো বৰ্তমান ব্যস্ত হৈ পৰিছে তাঁতৰ পাতত। মোৰ কেমেৰা সহযোগীয়ে দেখুৱাব কিদৰে তাঁতৰ পাতত তেখেতসকলে ফুল তুলি বিহুৱান তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে। এয়া হ'ল এগৰাকী শিপিনী। মই শিপিনীগৰাকীৰ ওচৰলৈ আহিছোঁ। বাইদেউ, বিহু আহিলে? হয়, বিহু আহি পালে। কেনে লাগিছে? ভালে লাগিছে। মাজত মাত্ৰ আকৌ কেইটামান দিন বাকী। হয়, তাঁতৰ পাতত আপুনি ব্যস্ত। হয়, কি লগাইছে? যিহেতু আমি গামোচা লগাইছোঁ বিহুৱান। হয়, যিহেতু চতমাহ পৰাৰ লগে লগে আমি প্ৰতি বছৰে বিহুৱান লগাওঁ। হয়, যিহেতু কনিষ্ঠ জ্যেষ্ঠজনক বিহুৱান দিয়া হয়, সেইকাৰণে আমি প্ৰতি বছৰে গামোচা লগাওঁ আৰু এনেকৈ আমি বিহু পালন কৰোঁ। আৰু এই যে আপুনি বিহুৱান গামোচা লগাইছে, ইয়াত ফুল উঠাইছে নে নাই? উঠাইছোঁ। এফালে ফুল হৈ গ'ল ইতিমধ্যে, আকৌ এফালে আকৌ উঠাম। হয়, দুই মূৰে ফুল তোলা হয়। এতিয়া বৰ্তমান সময়ত হেণ্ডলুম আৰু পাৱাৰলুম, হয়, মানে বাহিৰৰ গামোচাটো পাৱাৰলুম বুলি কয়, বাহিৰৰ গামোচা ব্যৱহাৰত নিষিদ্ধ কৰিছে। হয়, হয়। এই ক্ষেত্ৰত আপোনালোকে কি ক'ব? যিহেতু হেণ্ডলুম আৰু পাৱাৰলুমৰ মাজত পাৰ্থক্য আছে, গতিকে আমি হেণ্ডলুমৰ পৰা কাপোৰবিলাক তৈয়াৰ কৰোঁ। সিহঁতে আমাক ব্যৱসায় ভিত্তিত সূতাটোও দিয়ে বা নিজৰ আমি সূতাটো আনি সেনেকৈ ব্যৱসায় কৰিব পাৰোঁ। ইতিমধ্যে মই অনলাইনত কাপোৰ ব্যৱসায় কৰি আছোঁ। অনলাইনত আপুনি কৰি আছে? হয়, কৰি আছোঁ। ভাল কথা। কিমান মান অৰ্ডাৰ আহে? অৰ্ডাৰ আহে 100, 200 এনেকুৱাকৈ অৰ্ডাৰ আহে। ধৰি ললোঁ আপুনি এই বিহুৱানখনত এফালে ফুল উঠালে, ইয়াৰ দাম কিমান হ'ব? এফালে ফুল উঠালে আমাক 4 ইঞ্চি ফুলটো উঠালে 165 টকাকৈ দিয়ে, আৰু দুমূৰে ফুল উঠালে 220 টকাকৈ দিয়ে। 6 ইঞ্চি ফুল। অনলাইন অৰ্ডাৰ হৈ আছে আপোনাৰ? হৈ আছে, মই কৰি আছোঁ বৰ্তমান। বিহু বুলি আহিছে নাই? বিহু বুলি আহিছে। ইতিমধ্যে মই 20খনমান দিলোঁ। আকৌ বাকীখিনি ধৰ অনলাইন শেষ হোৱাৰ আগে আগে শেষ হ'ব। কাপোৰৰ বাতিটো শেষ হ'ব। এতিয়া আপুনি অসমৰ শিপিনীক কি আহ্বান জনাব? মই শিপিনীসকলক এটাই আহ্বান কৰিম যে সকলোৱে ধৰ
নিজৰ ব্যৱসায় এটা কৰিবলৈ যিহেতু চৰকাৰে এটা সুবিধা দিছে স্বনিৰ্ভৰশীল নাৰী বুলি অনলাইন যিটো এটা প্ৰচেছত আমাৰ কাপোৰবিলাক বিক্ৰী হয় গতিকে সকলোৱে যাতে এনেকৈ ব্যস্ত হৈ অমূল্য সময়খিনি নষ্ট নকৰি মূল্যৱান সময়ৰূপে সকলো শিপিনীয়ে যাতে বিহুৰ সময়ত বিহুৱান বা অন্য সময়তো বব পাৰে এনেকৈ ব্যস্ত হৈ থাকক সকলোকে মই আহ্বান জনালোঁ। আপোনাৰ এইটো হেৰিত কিমান আছে মানে এই যি বুই আছে হয় গামোচা তৈয়াৰ কৰি আছে কিমানখন গামোচা আছে ইয়াত মোৰ 50খন আছিলে ইতিমধ্যে 30খন ওলাইছে আৰু 20খন বাকী আছে 20খন অলৰেডি হৈ যাব আৰু মোটামুটি এসপ্তাহৰ ভিতৰত তাৰপিছত আকৌ নেক্সট আৰম্ভ কৰিম। এয়া হ'ল বাইদেউগৰাকীৰ ভাষ্য বাইদেউগৰাকী এটাই আহ্বান জনাইছে যিহেতুকে বাইদেউগৰাকীও এগৰাকী শিপিনী বাইদেউগৰাকীয়ে আহ্বান জনাইছে সকলো শিপিনীকে যাতে চৰকাৰে দিয়া সুবিধা গ্ৰহণ কৰিব পাৰে। আন কিছু খবৰলৈ আগবাঢ়িম। হোজাৰ নীল বাগানত অপৰাধীলৈ আৰক্ষীয়ে গুলীচালনা কৰিছে। মাজনিশা নীল বাগানত আশীনগৰত গৰু চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী চলিল। উদালি থানাৰ বেৰিকেড ভাঙি পলায়নৰ চেষ্টা কৰিছিল 4জনীয়া গৰু চোৰৰ দল এটাই। নগা ৰামনিৰ পৰা এখন বিলাসী বাহন লৈ গৰু চুৰি কৰিবলৈ আহিছিল চোৰকেইটা আৰু গোপন খবৰৰ ভিত্তিত চোৰকেইটাক ধৰিবলৈ পিছে পিছে আহিছিল আৰক্ষীৰ বাহন। পিছত নীলবাগান মুবাৰক বস্তিত আৰক্ষীৰ বেহু ফালি পলায়নৰ চেষ্টা কৰোঁতে গুলীচালনা কৰে। ৰাইজৰ সহযোগত আৰক্ষীয়ে খেদি খেদি দুটা চোৰক আটক কৰে যদিও আন দুটা গৰু চোৰ কিন্তু পলাই যাবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ কৰা গৰু চোৰ দুটা হাইদৰ আলী আৰু হাৰুণ ৰছিদ। ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে বাহনখন লগতে চুৰি কাৰ্যত ব্যৱহৃত বিভিন্ন সামগ্ৰী। পৰৱৰ্তী সময়ত আন 2 গৰু চোৰ খাইৰুল ইছলাম আৰু মঞ্চিৰুল আলম চৌধুৰীকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। উভতি গৈ আছোঁ গোৱা পিনে আমাৰ ৱাইচ ভৱনৰ সন্মুখত এটা ডিভাইডাৰ আছিলে সেইটোত মানে দেখিছোঁ আমি পেট্ৰলিং পাৰ্টি বহিছে আমি তো নাজানো এইটো পটকছে ফায়াৰ হৈ গ'ল দুটা গাড়ী আছিলে এটা বেক চাৰ্কুলাৰ আছিলে এটা আগফালে আছিলে এক্সক্ৰ'জ কিবা গাড়ী এখন আছিলে সেইটো পূৰা ফায়াৰ কৰি দিলে তাৰপিছত গৈ কিনে লংকাৰাইল বোধে ধৰিছে গাড়ী ধৰি দুটা চোৰ ধৰিছে 4জন আছিলে 2জন পলাল। গুলি মোটামুটি আমাৰ দেখা দিয়াতে 4-5টামান গুলি হৈছে লংকা আৰু 6-7টামান হ'ব হৈছে লংকাৰাইল বুলি কয় আমাৰ পেট্ৰল পাম্পৰ ওচৰত। চুৰকেইটা গড় ক'ত গম পাই নেকি মানে চুৰকেইটাতো শুনা পাইছোঁ যে হেৰিত কয় আমনিৰ হয় ইয়াৰে 2জনক ধৰিছে পুলিচে আৰু 2জন পলাই গৈছে আৰু গাঁৱৰ মানুহেও অলপ সহায় কৰিছে চুৰকেইটা ধৰাত। গতিকে ৰমজান মাহ চলি আছে আৰু চাৰিওফালে চোৰৰ এটা আতংক গৰু চোৰ আৰু কিছুমান বস্তু পোৱা গৈছে মানে সন্দেহজনক বস্তু দেখিছে পুলিচে উদ্ধাৰ কৰিছে। মহানগৰীৰ ভঙাগড় পাহাৰত নিশা সংঘটিত হয় ভয়ংকৰ বনজুইৰ ঘটনা। বনজুইৰ ফলত আতংকিত হৈ পৰা অঞ্চলবাসী। অৱশ্যে আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত কিছু সময়ৰ পিছতেই জুই নুমুৱাবলৈ সক্ষম হয়। আৰু কিছু সময়ৰ বাবে যথেষ্ট আতংকময় পৰিৱেশ এটাৰ সৃষ্টি হৈছিল। যথেষ্ট বাহনো অহা যোৱা কৰে সেই বাটেৰে। তাত সেই পাহাৰৰ ওপৰত লগা জুই আৰু ভয়ানকভাৱে বিয়পিছিল কিন্তু তাত তৎপৰতাৰে আৰক্ষী বা অগ্নি নিৰ্বাপক বাহিনীৰ লোকে জুই নুমুৱাবলৈ সক্ষম হয়। ইয়াৰ সৈতে বিদায় লওঁ। নমস্কাৰ। কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিলহে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল Weather report presented by Sunrise